Hello students. আমি ফার্স্ট এইটো চ্যাপ্টাৰৰ ফার্স্ট লেকচাৰতে পাইছিলো যে অৰেষ্টেডে কি দেখা পাইছিলে যে তার এটাৰ মাজেদি যদি কারেন্ট গৈ থাকে ধৰা এটা এটা তার আছে সেই তাৰৰ মাজেদি যদি কারেন্ট গৈ থাকে তেনেহলে ইয়াৰ ওচৰত কি সৃষ্টি হয় ম্যাগনেটিক ফিল্ডৰ সৃষ্টি হয় সো এটো অৰেষ্টেড নামৰ সাইন্টিস্ট জনে এটো অবজার্ভ কৰিছিল নেক্সট বিও সাভাৰ্ট দুজন মানুহৰ নাম এওঁলোকে কি কৰিছিলে যে ওয়াৰটোৰ মাজেদি যোৱা কাৰেন্টৰ কাৰণে কিমানখিনি ম্যাগনেটিক ফিল্ডৰ সৃষ্টি হ'ব আৰু সেই ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কোন পিনে হ'ব ইয়াৰ ওপৰত বিশদভাৱে অধ্যয়ন কৰিছিল আৰু তেওঁলোকে এটা ল দিছিল যেটো লৰ সহায়ত যেটো ফৰ্মুলাৰ সহায়ত আমি কি কৰিব পাৰো ম্যাগনেটিক ফিল্ড ক্যালকুলেট কৰিব পাৰো ডিউ টু কাৰেন্ট আজি আমি সেই লটোৰ বিষয়ে ষ্টাডি কৰিম তাৰ আগতে আমি কেইটামান বস্তুৰ লগত চিনাকি হৈ ল'ব লাগিব প্ৰথম কথাটো হ'ল কাৰেন্ট এলিমেন্ট কি এটা শব্দ হয়তো আমি ইউজ কৰিম এই শব্দটো হ'ব কারেন্ট এলিমেন্ট এতিয়া সোয়া এই ওয়াৰটোৰ যদি আমি অকমান জায়গা এটা কনসিডাৰ কৰো খুব কম পৰিমাণৰ লেংথ ডিএল কোৱাৰ লগে লগে নিশ্চয় বুজি পাইছা যে ইয়াৰ সাইজ বহুত বেছি কি হ'ব সৰু হ'ব ধৰা ইয়াৰ মাজেদি আই পৰিমাণৰ কারেন্ট গৈ আছে আৰু ইয়াতে মই এই অকমান লেংথটো আমি কনসিডাৰ কৰিছো যাক আমি কি বুলি কৈছো ডিএল এতিয়া এই ডিএলৰ লগত যদি আমি কারেন্ট মাল্টিপ্লাই কৰি দিও ইয়াকে কারেন্ট এলিমেন্ট বুলি কোৱা হয় আৰু কারেন্ট এলিমেন্ট এটা ভেক্টৰ কোয়ান্টিটি তে ভেক্টৰ কোয়ান্টিটি বুলি কোৱাৰ লগে লগে তোমালোকে কি প্ৰশ্ন কৰিবা যে স্যাৰ ইয়াৰ ডাইৰেকশন কোন পিনে হ'ব ইয়াৰ ডাইৰেকশন হ'ব তুমি যত এই এলিমেন্টটো লৈছা তাতে এটা কি টানি দিয়া টেনজেন্ট টানি দিয়া এই টেনজেন্টে কি হ'ব কারেন্ট এলিমেন্টৰ ডাইৰেকশন টেনজেন্ট কোন পিনে টানিবা জি পিনে কারেন্ট গৈ আছে ইয়াতে সোয়া টেনজেন্ট তুমি এ পিনে টানিব পাৰিলা হয় তল পিনে টানিব পাৰিলা হয় কিন্তু আমি ইয়াতে তল পিনে টেনজেন্ট নাটানো we will draw the tangent along the direction the current is flowing কথাখিনি ক্লিয়াৰ হৈছে কারেন্ট এলিমেন্ট মানে কি আৰু ইয়াৰ ডাইৰেকশন কি ওকে তাৰ পিছত বায়োসেভাৰ্ট লয়ে কি কৰে সেই অকমান কারেন্ট এলিমেন্টৰ কাৰণে কোনো এটা পইণ্টত ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন আৰু ম্যাগনিটিউড দিব পাৰে গুটে ওয়াৰটোৰ একেলগে দিব নোৱাৰে এটা কারেন্ট এলিমেন্টৰ কাৰণে অকমান জাগাৰ কাৰণে হে ম্যাগনেটিক ফিল্ড তুমি উলিয়াব পাৰা উইথ দা হেল্প অফ বায়োসেভাৰ্ট ল এতিয়া ধৰা এই ডিএল কারেন্ট এলিমেন্টৰ পৰা r ডিসটেন্সত এটা পইণ্ট আছে p সেই p পইণ্টত ম্যাগনেটিক ফিল্ড কিমান হ'ব তো বায়োসেভাৰ্টে দেখা পাইছিলে তেওঁলোকে দেখা পাইছিলে যে এই p পইণ্টত ম্যাগনেটিক ফিল্ডৰ যেটো ভ্যালু হ'ব এই ভ্যালুটো কেইবাটাও কোয়ান্টিটিৰ ওপৰত ডিপেন্ড কৰে একটো কারেন্ট এলিমেন্টৰ ওপৰত ডিপেন্ড কৰে এনেকে ডাইৰেক্টলি প্ৰপৰ্শনাল সেকেন্ড কিহৰ ওপৰত ডিপেন্ড কৰে 1/r² তাৰ মানে ডিসটেন্স যিমান বেছি হৈ যায় ম্যাগনেটিক ফিল্ড হিমানে কমি যায় লগতে আৰু এটা কোয়ান্টিটিৰ ওপৰত ডিপেন্ড কৰে হেতু হ'ল sin থিটা এটা ভাবিছা sin থিটা মানে কোনটো থিটা হ'ব ইয়াতে থিটা মানে হ'ল কারেন্ট এলিমেন্ট আৰু r ৰ মাজৰ যেটো এংগেল সেই এংগেলটো আমাৰ কি sin থিটা এতিয়া এই তিনিটা যদি তুমি একেলগ কৰি দিয়া আমি কি লিখিব পাৰিম dB is directly proportional to I dl by sin into sin theta divided by r² আৰু যেতিয়া ইয়াৰ ওপৰত আৰু ষ্টাডি কৰা হ'ল তেতিয়া দেখা গল যে ইয়াতে যেটো কনস্ট্যান্ট আহিব সেই কনস্ট্যান্টটো হয় μ0/4 pi ideal sin theta আহিল divided by r². নতুন কোয়ান্টিটি এটা পালা কোয়ান্টিটিটো কি μ0 ইয়াত μ0 ক কোৱা হ'ব পারমিএবিলিটি অফ ফ্রি স্পেস কি পারমিএবিলিটি অফ ফ্রি স্পেস তো সব মেটেৰিয়েলৰ এটা কি থাকে যেনেকৈ পারমিটিভিটি এটা প্ৰপাৰ্টি আছিল তেনেকৈ পারমিএবিলিটি এটা প্ৰপাৰ্টি আছে আৰু ফ্রি স্পেসৰ যেটো পারমিএবিলিটি হয় তাৰ যেটো ভ্যালু হয় এটো মনত ৰাখিবা 4 pi into 10 to the power -7 টেসলা মিটাৰ পাৰ এম্পিয়াৰ হল এতে এই ফৰ্মুলাটো যদি আমি ভেক্টৰিয়েলি লিখিব বিচাৰো
কি হ'ব sin থিটা দেখা পাই নিশ্চয় এটা ইংগিত পাইছা যে মোস্ট প্ৰবাবলি ইয়াতে ক্ৰছ প্ৰডাক্টৰ কথা আহিব আৰু হয় এক্স্যাক্টলি এটো ক্ৰছ প্ৰডাক্ট হয় তো বায়োসেভাৰ্টে যেতিয়া ডাইৰেকশনৰ বিষয়ে ষ্টাডি কৰিছিল তেতিয়া দেখা পাইছিল যে যদি আমি ইয়াক ভেক্টৰিয়েলি লিখো তেনেহলে এটো হৈ যাব I dl cross r divided by r স্কয়ার হ'ব নে কিউব হ'ব নিশ্চয় r কিউব হৈ যাব কম পাইছেন r কিউব কিয় আহিল কাৰণ ইয়াতে আমি এটা এক্সট্ৰা r মাল্টিপ্লাই কৰিছো আৰু সেই r টো ওপৰত মাল্টিপ্লাই কৰাৰ কাৰণে তলতো কি কৰা হৈছে মাল্টিপ্লাই কৰা হৈছে এতিয়া সোৱা এতিয়া আহিল ডাঙৰ কথাটো what will be the direction of this magnetic field তো ক্লিয়াৰলি দেখা পাইছা ডাইৰেকশন কাৰ দিশত হ'ব dl cross r ৰ দিশত হ'ব যেটো ডাইৰেকশনত dl cross r থাকিব হেটো ডাইৰেকশনতে কি থাকিব ম্যাগনেটিক ফিল্ড থাকিব তো এটা কথা তো আমি 110% শিওর যে ম্যাগনেটিক ফিল্ড কি হ'ব যেহেতু dl আৰু r ৰ ক্ৰস প্ৰডাক্ট ম্যাগনেটিক ফিল্ড কি হ'ব dl ৰ পারপেন্ডিকুলার হ'ব আৰু r ৰ পারপেন্ডিকুলার হ'ব তো এক্সাক্ট ডাইৰেকশন উলিওৱাৰ কাৰণে ইয়াতে আমি এটা rule use কৰিম যেটো নেকি আমি রাইট হ্যান্ড পাম রুল বুলিয়ে কম সো ইয়াতে রাইট হ্যান্ড পাম রুল তো কেনেকুৱা হ'ব অকমান বেলেগ হ'ব হেতু বস্তু মনত ৰাখিবা সো আমি কি কৰিব লাগিব চাই লোৱা প্ৰথমতে আমি এখন দেখা পাইছে এখন মোৰ হুহাত রাইট হ্যান্ড হুহাত লব লাগিব লৈ কেনে যেটো ডাইৰেকশনত কারেন্ট এলিমেন্ট আছে কারেন্ট এলিমেন্টৰ ডাইৰেকশনত আমি কি লব লাগিব থাম্ব অফ দা ফিংগাৰ থাকিব কারেন্ট এলিমেন্টৰ ডাইৰেকশনত আৰু আৰৰ ডাইৰেকশনত থাকিব টিপ অফ দা ফিংগাৰ আঙুলিৰ ডাইৰেকশন কোন পিনে থাকিব আৰৰ পিনে থাকিব তাৰ পিছত তেতিয়া আমি কি কৰিব লাগিব আৰৰ ডিএল ৰ পিনে থাম আৰু আৰৰ পিনে টিপ অফ দা ফিংগাৰ ৰাখাৰ পিছত আমাৰ হাতৰ যেটো তলু আছে হাতৰ তলুৱাত আমি এটা পারপেন্ডিকুলার ড্ৰ কৰিব লাগিব আৰু হেই পারপেন্ডিকুলাৰৰ ডাইৰেকশনতে থাকিব ম্যাগনেটিক ফিল্ড ইয়াতে সোৱা ডিএল আর হাতৰ তলুৱা কোন পিনে আছে তল পিনে আছে তো তলত মই যদি এটা পারপেন্ডিকুলার ৰাখো সেই পারপেন্ডিকুলার কোন পিনে যাব সোৱা এটো হাতৰ তলুৱা যদি পারপেন্ডিকুলার মই ড্ৰ কৰো কোন পিনে থাকিব তল পিনে যাব গতিকে ইয়াতে ম্যাগনেটিক ফিল্ড কোন পিনে থাকিব তল পিনে থাকিব হল মই আকৌ কৈছো ইয়াতে আমি যেটো ম্যাগনেটিক ফিল্ড উলিয়াইছো এটো গুটেই ওয়াইৰৰ কাৰণে ম্যাগনেটিক ফিল্ড উলিয়াইছো নেকি নহয় অকল আমি ডিএল ৰ কাৰণে ম্যাগনেটিক ফিল্ড উলিয়াইছো যদি গুটেই ওয়াইৰৰ কাৰণে ম্যাগনেটিক ফিল্ড উলিয়াব যোৱা তেতিয়া আমি কি কৰিব লাগিব আমি যেটো ডিবি ইতিমধ্যে উলিয়াইছো এই ডিবি টোক আমি ভেক্টৰিয়েলি ইন্টিগ্ৰেশন কৰিব লাগিব তেতিয়া আমি কি পাম ম্যাগনেটিক ফিল্ড ফৰ দা হোল ওয়াইৰ আই হোপ কথাখিনি ক্লিয়াৰ হৈছে আৰু ধুনিয়াকৈ বুজি পাইছা এতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰি এটা প্ৰবলেম কৰিম প্ৰবলেমটো মই এনসিআৰটিৰ এক্সাম্পলৰ পৰা লৈছো তো সোৱা প্ৰবলেমটোত কি কৈছে যে ইয়াতে কি লোৱা হৈছে এটা সৰু কারেন্ট এলিমেন্ট লোৱা হৈছে লেংথ এলিমেন্ট লোৱা হৈছে ডেল্টা x এইখিনি ডেল্টা x আৰু ইয়াৰ মাজেদি কারেন্ট গৈ আছে মই লিখিলো বস্তুখিনি কারেন্ট কিমান গৈ আছে আমাৰ 1 নহয় 10 এম্পিয়াৰ তাৰ পিছত ডেল্টা x যেটো আমি ডিএল বুলি অকমান আগতে লিখিছিলো হেতু কিমান দিয়া আছে হেতু দিয়া আছে আমাৰ 1 সেন্টিমিটাৰ আৰু 1 সেন্টিমিটাৰ মানে 10 টু দি পাৱাৰ -10 মিটাৰ তাৰ পিছত ডিসটেন্স টু কিমান দিয়া আছে যেটো আমি ডিসটেন্স r ইয়াতে y বুলি লিখিছে সেই ডিসটেন্স দিয়া আছে 0.5 মিটাৰ এতিয়া আমাক খুদিছে যে এই পইণ্টত ম্যাগনেটিক ফিল্ডৰ ভ্যালু কি হ'ব আৰু ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কি হ'ব তো এটা x ত কিন্তু i ক্যাপ দিয়া আছে তাৰ মানে dl ৰ যেটো ডাইৰেকশন হেতু কি কোন কিহৰ পিনে হৈ আছে y x axis ৰ পিনে হৈ আছে আৰু আমাৰ যেটো r আছে r ৰ ডাইৰেকশন কিহৰ পিনে হৈ আছে y ৰ পিনে হৈ আছে গতিকে dl আৰু r ৰ মাজৰ এংগল কিমান 90 ডিগ্ৰী গতিকে ইয়াতে আমাৰ db কিমান হ'ব μ0/4 পাই i dl sin theta divided by r square সেই ফর্মুলাত যদি আমি ওকে সেই ফর্মুলাত যদি আমি ভ্যালু বিলাক বহাই দিও μ0/4 পাই এর ভ্যালু হ'ব 10 to the power -7 4 pi ক্যান্সেল যাব i কিমান হ'ব 10 এম্পিয়ার dl কিমান হ'ব 10 to the power -2 sin theta মানে sin 90 divided by r square মানে 0.5 square
আৰু এইখিনি যদি ক্যালকুলেট কৰা ইয়াৰ ভ্যালু আহে 4 * 10 to the power -8 টেসলা দ্বিতীয়তে আহিব ইয়াতে ডাইৰেকশনৰ কথা সো ইয়াতে তুমি ডাইৰেকশন ম্যাথমেটিক্যালি উলিয়াব পাৰা আৰু আমাৰ ৰাইট হ্যান্ড ৰুল ইউজ কৰি উলিয়াব পাৰা তে সোৱা আমি কি কৰিব লাগিব বুঢ়া আঙুলিৰ ডিএল আৰু আৰৰ পিনে কি ৰাখিব লাগিব টিপ অফ দা ফিংগাৰ তো ডিএল টিপ অফ দা ফিংগাৰ এতিয়া হাতৰ তলুৱাত আমি কি টানিব লাগিব পাৰপেন্ডিকুলাৰ সো হাতৰ তলুৱাত যদি পাৰপেন্ডিকুলাৰ ড্ৰ কৰো সেই পাৰপেন্ডিকুলাৰৰ ডাইৰেকশন কোন পিনে থাকিব ওপৰ পিনে থাকিব গতিকে ইয়াতে ম্যাগনেটিক ফিল্ডটো কোন পিনে আছে ওপৰ পিনে আছে আৰু যদি তুমি ম্যাথমেটিক্যালি চাব বিচৰা হেতু তুমি কেনেকৈ চাব পাৰা সোৱা ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন আৰু ডিএল ক্ৰস আৰৰ ডাইৰেকশন কি হ'ব সেম হ'ব কাৰণ ম্যাগনেটিক ফিল্ডৰ ফৰ্মুলাত হুফালে আমাৰ যিখিনি ভেক্টৰ কোয়ান্টিটি সেইখিনি আমাৰ কি ডিএল ক্ৰস আৰ তো ইয়াতে তুমি যদি ডিএল ক্ৰস আৰ বহোৱা কি হ'ব সোৱা ডিএল মানে কি আছিল x i cap ইনটু ক্ৰস আৰু আৰ মানে কি আছিল ডেল্টা y j cap সো এটো কিমান হৈ যাব ডেল্টা x ডেল্টা y না y আছিল ওকে যে নহক আছিল কিবা এটা আৰু i ক্ৰস এইখিনি ইম্পৰ্টেন্ট i ক্ৰস j মানে কি k cap তাৰ মানে ডিএল ক্ৰস আৰৰ ডাইৰেকশন কোন পিনে আছে k cap ৰ পিনে আছে k cap মানে পজিটিভ z এক্সিস ৰ পিনে আছে আৰু পজিটিভ z এক্সিস মানে ওপৰ পিনে আছে সো আমি ম্যাথমেটিক্যালি কৰি কি পালো যে ইট ইজ পারপেন্ডিকুলাৰ টু দা প্লেন অফ পেপাৰ ইন আপওয়ার্ড ডাইৰেকশন in outward direction আৰু আমি ম্যাথমেটিক্যালি এক্স্যাক্টলি সেম ৰিজাল্টে পাইছো এতি আমি বিয়ৰ-সেভাৰ্ট ল ইউজ কৰি কিনে এটা সার্কুলার কারেন্ট লুপৰ সেন্টাৰত আমি ম্যাগনেটিক ফিল্ড উলিয়াম সো ধৰা এটো এটা সার্কুলার লুপ আৰু ইয়াৰ মাজেদি আই পৰিমাণৰ কারেন্ট গৈ আছে আৰু ইয়াৰ ৰেডিয়াস আমি কি লৈছো ক্যাপিটাল আৰ এতিয়া এই কারেন্ট এইখিনি কারেন্টৰ কাৰণে সেন্টাৰত ম্যাগনেটিক ফিল্ড কিমান হ'ব আমি উলিয়াব বিচাৰিছো বিয়ৰ-সেভাৰ্ট ল এপ্লাই কৰি সো প্ৰথমতে সোৱা ইয়াতে আমি ডিএল লৈ ললো আৰু ডিএল ৰ ডাইৰেকশন কোন পিনে থাকিব টেনজেন্টৰ পিনে আৰু আৰৰ ডাইৰেকশন কোন পিনে থাকিব সেন্টাৰৰ পিনে গতিকে ইহতৰ মাজৰ এংগল কিমান হ'ব 90 ডিগ্ৰী অকল এইটো পইণ্টতে 90 ডিগ্ৰী হ'ব না সবতে 90 ডিগ্ৰী হ'ব সবতে 90 ডিগ্ৰী হ'ব কাৰণ যতেই তুমি ডিএল কনসিডাৰ নকৰা কিয় ডিএল টেনজেন্টৰ পিনে থাকিব আৰু আৰ ৰেডিয়াছৰ পিনে থাকিব আৰু টেনজেন্ট আৰু ৰেডিয়াছৰ মাজৰ এংগল সদায় কিমান হয় 90 ডিগ্ৰী গতিকে এটা কথাটো শিওৰ যে সব জায়গাতে এভৰিৱেৰ থিটা ইজ ইকুৱেল টু 90 ডিগ্ৰী গতিকে আমি চকু মুদি db ইকুৱেল টু কিমান লিখিব পাৰিম mu naught by 4 pi ideal sin theta মানে 1 হৈ যাব divided by r square মানে capital R square next তুমি এটা বস্তু চেক কৰা যে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কোন পিনে হ'ব আৰু সবতে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন সেম হ'বনে নহব সোৱা যদি সবতে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন সেম হয় তেতিয়া তুমি টোটাল ম্যাগনেটিক ফিল্ড পোৱাৰ কাৰণে সিম্পলি ডিবি ইন্টিগ্ৰেশন কৰিব পাৰিবা আৰু যদি সবতে ম্যাগনেটিক ফিল্ড সেম নহয় তেতিয়া আমি সিম্পলি ইন্টিগ্ৰেশন কৰিব নোৱাৰো কিয় কাৰণ ম্যাগনেটিক ফিল্ড ইজ এ ভেক্টৰ কোয়ান্টিটি ওকে লেটস চেক আগৰ নিচিনাকে মনত আছে না ৰাইট হ্যান্ড থাম্ব ৰুল ৰাইট হ্যান্ড পাম ৰুল ডিএল আর তো ম্যাগনেটিক ফিল্ড কোন পিনে থাকিব ওপৰ পিনে ইয়াতে তুমি যদি পারপেন্ডিকুলার ড্ৰ কৰা কোন পিনে থাকিব ওপৰ পিনে থাকিব সো এইটো আইডিয়ালৰ কাৰণে ম্যাগনেটিক ফিল্ড ওপৰ পিনে ইয়াতে যদি চেক কৰা ইয়াতে ডিএল কোন পিনে থাকিব এই পিনে আর তল পিনে তেছোৱা তো ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কোন পিনে হ'ব ওপৰ পিনে তো তুমি যতেই চেক নকৰা কিয় এট এভৰি পয়েন্টস of the wire of the loop you will get that magnetic field due to that current element at the center of the coil is normally outward of the paper so সবতে magnetic field or direction same hobo aru hei direction kun pine thakibo paper or outward direction to magnetic field or direction jehetu same gotike ami total magnetic field poar karone ami yak simply ki koribo paru integration koribo paru तो इंटीग्रेशन ऑफ db हो जाबो तो एटु आहि जाबो mu naught by 4 pi I constant radius constant অকল কি আহিবো dl তার মানে কি আহিবো b is equal to mu naught 4 pi I divided by r square into l तो l মানে কি length of the wire तो
তো লেংথ অফ দ্য ৱায়াৰ এইটো কিন্তু ইম্পৰ্টেণ্ট ফৰ্মুলাই দেই, এইটো ফাইনেল নহয় বাট ইট ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট ফৰ্মুলি। তো চোৱা এল মানে কি হ'ব লেংথ অফ দিছ ৱায়াৰ, আৰু লেংথ অফ দিছ ৱায়াৰ মানে কি সাৰ্কামফাৰেন্স অফ দ্য সাৰ্কল, সাৰ্কামফাৰেন্স অফ দ্য সাৰ্কল মানে আমি জানো টুৱাইছ পাই আৰ, গতিকে এইটো লুপৰ কাৰণে আমি এলৰ জেগাত টুৱাইছ পাই আৰ লিখিব পাৰোঁ, আৰু বি আমাৰ আহি যাব মিউ নট আই ডিভাইডেড বাই 4 পাই আৰ স্কুৱেৰ ইনটু টুৱাইছ পাই আৰ, কাটাকাটি গৈ আমাৰ হাতত কি থাকিব বি ইকুৱেল টু মিউ নট আই ডিভাইডেড বাই টুৱাইছ আৰ। আৰু যদি ইয়াতে এটা লুপ নাথাকি বহুত কেইটা লুপ যদি থাকে এটাৰ ওপৰত এটা এনেকৈ এনেকৈ যদি থাকে তেতিয়া কি হ'ব যিমান সংখ্যক লুপ থাকিব যদি এনটা লুপ থাকে আমি ইয়াৰ লগত এন কি কৰিব লাগিব মাল্টিপ্লাই কৰিব, তেতিয়া আমাৰ ফৰ্মুলাত সিম্পল মডিফিকেশ্যন আহিব মিউ নট এন আই ডিভাইডেড বাই টুৱাইছ আৰ। চ' এন মানে কি হ'ব নাম্বাৰ অফ টাৰ্ণছ, ইয়াতে কিমানটা টাৰ্ণ আছে। লজিকেল কথা, কাৰণ এটা টাৰ্ণৰ পৰা যদি বি আহে দুটা টাৰ্ণৰ পৰা কিমান আহিব টুৱাইছ বি, গতিকে এনটা টাৰ্ণৰ পৰা এন বি। এতিয়া আমি বিঅ'-চেভাৰ্ট ল'ৰ নেক্সট এপ্লিকেশ্যনটো চাম। নেক্সট এপ্লিকেশ্যনটোত কি উলিয়াব বিচাৰিছোঁ মেগনেটিক ফিল্ড অন দ্য এক্সিছ অফ এ চাৰ্কুলাৰ কাৰেণ্ট লুপ। তো এইটো এটা চাৰ্কুলাৰ কাৰেণ্ট লুপ, এটা চাৰ্কুলাৰ লুপ। এই লুপটো ভালকৈ প্ৰথমতে বুজি লোৱা লুপটো কেনেকৈ আছে। লুপটো এই বহীৰ ওপৰত এনেকৈ আছে, তাৰমানে ইয়াৰ এইটো ফাল যে দেখা পাইছা ইয়াৰ আধাখিনি পেজৰ ওপৰত আছে আৰু বাকী আধাখিনি পেজৰ তলত আছে, আৰু লুপটোৰ চেণ্টাৰ আমাৰ বহীৰ পেজতে আছে। ইয়াতে যে ৰেডিয়াছ দেখিছা ৰেডিয়াছটো আমি বহীৰ পেজতে আঁকিছোঁ, আৰু ইয়াতে কাৰেণ্টৰ ডাইৰেকশ্যনটো বুজি লোৱা। কাৰেণ্টৰ ডাইৰেকশ্যন এনেকুৱা, তাৰমানে ইয়াৰ পৰা এনেকৈ ওলাই ইয়াতে সোমাইছে। তো বহীৰ পেজত যদি তুমি চোৱা এই পইণ্টত কাৰেণ্টৰ ডাইৰেকশ্যন ওপৰৰ পিনে আছে আৰু এই পইণ্টত কাৰেণ্টৰ ডাইৰেকশ্যন ভিতৰৰ পিনে আছে। চ' এইটো হ'ল আমাৰ ডায়েগ্ৰাম, আৰু চেণ্টাৰৰ পৰা যেটা লাইন যায় তাকে আমি এক্সিছ বুলি কওঁ। তো এইটো আমাৰ এটা এক্সিছ হ'ব। তো এক্স ডিষ্টেঞ্চত এটা পইণ্ট আছে যে পি, আৰু আমি এই পইণ্টত কি কৰিব বিচাৰিছোঁ এই লুপটোৰ কাৰণে আমি কি উলিয়াব বিচাৰিছোঁ মেগনেটিক ফিল্ড উলিয়াব বিচাৰিছোঁ। চ' ইয়াত এইটো ডিষ্টেঞ্চক আমি আৰ বুলি কওঁ। অ'কে, আৰু ইয়াতে আছে আমাৰ ডি এল। চ' ইয়াতে চোৱা ইয়াতে ডি এলৰ ডাইৰেকশ্যন কোনপিনে থাকিব, এইটো আঁকাটোতো বহুত সমস্যাৰ কথা আহি যাব। চ' ডি এলৰ ডাইৰেকশ্যন থাকিব বহীৰ পেজৰ ওপৰৰ পিনে, কাৰণ চোৱা ইয়াতে কি হৈ আছে ইয়াতেতো এনেকৈ ওলাই আহিছে। চ' এনেকৈ যদি ওলাই থাকে তুমি এইটো পইণ্টত যদি টেনজেণ্ট টানা টেনজেণ্ট চিধা কোনপিনে আহিব ওপৰৰ পিনে আহিব। চ' এই বস্তুখিনি অকণমান ইমেজিন কৰি লোৱা যে ইয়াতে যদি আমি আই ডি এল লওঁ সেই আই ডি এলৰ ডাইৰেকশ্যন কোনপিনে থাকিব বহীৰ পেজৰ ওপৰৰ পিনে পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত। সিমিলাৰলি ইয়াতে তুমি যদি আই ডি এল লোৱা কি হ'ব এইটো পইণ্টত, ইয়াৰ যদি আমি চিমেট্ৰিকেলি অপজিট পইণ্টটো আমি চাওঁ ইয়াতে আই ডি এলৰ ডিৰেকশ্যন তল পিনে হ'ব পাৰপেণ্ডিকুলাৰলি, কাৰণ ইয়াতে কাৰেণ্ট কি হৈছে এনেকৈ ওলাই আহি ইয়াতে কাৰেণ্ট সোমাইছে। ক্লিয়াৰ হ'ল? তেনেহ'লে এইটো পইণ্টত মেগনেটিক ফিল্ড যিটো হ'ব মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন কোনপিনে হ'ব। ইয়াতে আমি মেগনেটিক ফিল্ড উলিওৱাৰ কাৰণে আমি ইউজ কৰিম ৰাইট হেণ্ড পাম ৰুল। সেইমতে কি হ'ব লাগে ডি এলৰ দিশত আমাৰ বুঢ়া আঙুলি থাকিব লাগিব, যিহেতু ইতিমধ্যে আমি বৰ্ণনা কৰিলোঁ যে ডি এল কোনপিনে আছে ওপৰ পিনে আছে, গতিকে আহি গ'ল ডি এল। আৰৰ পিনে থাকিব আমাৰ হাতৰ ফিংগাৰ টিপ অফ দ্য ফিংগাৰ। চ' আমি টিপ অফ দ্য ফিংগাৰ ৰাখিলোঁ। তাৰপিছত আমি কি কৰিব লাগিব আমাৰ হাতৰ তলুৱাত আমি পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিব লাগিব। চ' হাতৰ তলুৱাত যদি পাৰপেণ্ডিকুলাৰ ড্ৰ কৰোঁ সেইটো পাৰপেণ্ডিকুলাৰ কোনপিনে যাব ওপৰৰ পিনে যাব। চ' আৰু আৰৰটো 90 ডিগ্ৰী হ'বই লাগিব, গতিকে ইয়াতে আমি কি কৰিব লাগিব সেই আৰ ভেক্টৰৰ 90 ডিগ্ৰীকে যিটো আমাৰ থাকিব এইটোৱে হ'ব আই ডি এলৰ কাৰণে সৃষ্টি হোৱা মেগনেটিক ফিল্ডৰ ডাইৰেকশ্যন। এতিয়া আমি এই ভেক্টৰটোক ৰিজল্ভ কৰিম। যদি আমি ৰিজল্ভ কৰোঁ এইটোক আমি ডি বি এক্স বুলি কওঁ, যিহেতু এক্সৰ পিনে আছে, আৰু এইটোক আমি ডি বি ৱাই বুলি কওঁ। লগতে আমি এই এংগেলটোক থিতা বুলি ক'লোঁ। যদি এই এংগেলটো থিতা হয় তেনেহ'লে এইটো এংগেল কিমান হ'ব 90 ডিগ্ৰী মাইনাছ থিতা, কাৰণ ডি বি এক্স আৰু ডি বি ৱাইৰ মাজত এংগেলটো 90 হ'বই লাগিব, যিহেতু এইবিলাক ৰেক্টেংগুলাৰ কম্পনেণ্ট। তো এইটো হ'ব 90 ডিগ্ৰী মাইনাছ থিতা। আকৌ চোৱা এই ভেক্টৰটো আৰু এই ভেক্টৰটোৰ মাজৰ এংগেল কিমান
90 ডিগ্ৰী সৰি এইটো ভেক্টৰ আৰু এইটো ভেক্টৰৰ মাজৰ এংগেল কিমান 90 ডিগ্ৰী সো এইটো যদি 90 ডিগ্ৰী মাইনাস থিতা হয় গোটেইখিনি যদি 90 ডিগ্ৰী হ'ব লাগে এইখিনি কি হ'ব থিতা হ'ব আৰু সোৱা ডিবি ওয়াই আৰু আৰ কি হৈ আছে প্যাৰালেল যদি প্যাৰালেল হয় এইটো কোণ আৰু এইটো কোণক আমি কি বুলি কৈছিলো একান্তৰ কোণ তো প্যাৰালেলৰ কাৰণে একান্তৰ কোণ কি হয় সেম হয় গতিকে এই যেটো এংগেল আৰ আৰু স্মল আৰ আৰু ক্যাপিটেল আৰৰ মাজত এইটো এংগেল কিমান হ'ব থিতা হ'ব হল আমি এইখিনি ডায়াগ্ৰাম বুজি পালো এতিয়া আমি ডিবিৰ ভ্যালু উলিয়াও সো ডিবি ইজ ইকুৱেল টু আমি কি লিখিব পাৰিম সোৱা ডিবি আমাৰ কি আছিল মিউ নট বাই 4 পাই I dl sin theta divided by r square ইয়াতে sin theta to কাৰ মাজৰ এংগেল আছিল theta আছিল dl আৰু r ৰ মাজৰ এংগেল সো ইয়াতে সোৱা dl আৰু r ৰ মাজৰ এংগেল কিমান dl ৰ এংগেল হল ওপৰ পিনে আৰু r আছে এটো প্লেনত dl আছে এটো প্লেনত মাজৰ এংগেল কিমান হ'ব 90 ডিগ্ৰী হ'ব এটো থিতা সিতা একো নহয় কাৰণ ইয়াতে যেটো সাইনৰ যেটো এংগেল আহে হেতু হয় dl আৰু r ৰ মাজৰ এংগেল ইয়াতে dl আছে বহিৰ পেজৰ ওপৰ পিনে আউটৱাৰ্ড ডাইৰেকশনত আৰু r আছে প্লেনটোত গতিকে হতৰ মাজৰ এংগেল হদাই কিমান হ'ব 90 ডিগ্ৰী হ'ব গতিকে এটো আহি যাব আমাৰ db = mu naught by 4 pi I dl divided by r square next আমি যদি এই পইণ্টৰ ডায়ামেট্ৰিক্যালি অপোজিট ডাইৰেকশনত এটা dl লও ইয়াৰ ডাইৰেকশন কোন পিনে থাকিব ভিতৰ পিনে থাকিব তো সোৱা ইয়াৰ ডাইৰেকশন থাকিব ভিতৰ পিনে তাৰ পিছত টিপ অফ দা ফিংগাৰ থাকিব এই পিনে তেনে হলে ইয়াতে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কেনেকুৱা হ'ব এনেকুৱা হ'ব সো ইয়াক যদি ৰিজলভ কৰা এটা এই পিনে আহিব আৰু এটা এই পিনে যাব আৰু সোৱা যেহেতু এইটো আৰু এইটো পইণ্ট দুটা সিমেট্ৰিক্যালি অপোজিট ডাইৰেকশনত আছে তো 80 ডিবি আৰু 80 ডিবিৰ ভ্যালু এক্স্যাক্টলি কি হ'ব সেম হ'ব এই এংগেলটো কিমান হ'ব থিতা হ'ব গতিকে ইয়াৰ কাৰণে যেটো ডিবি ওয়াই হ'ব আৰু এইটো ডিবি ওয়াই কি হ'ব সেম হ'ব আৰু অপোজিট ডাইৰেকশনত আছে গতিকে ডিবি ওয়াই কি হ'ব কেনসেল হৈ যাব তো অকল আমাৰ হাতত dbx যেটো কম্পোনেন্ট আছে সেই কম্পোনেন্টটোহে সাৰভাইভ কৰিব তো আমি কি লিখিব পাৰিম যেতিয়া আমি ইন্টিগ্ৰেশন কৰিম যেতিয়া আমি যোগ কৰিম dby components কেটা কি হৈ যাব 0 হৈ যাব will cancel each other তেনে হলে আমাৰ হাতত সাৰভাইভ কৰিব অকল dbx বিলাক এতিয়া তুমি যদি টোটাল ম্যাগনেটিক ফিল্ড উলিয়াব বিচৰা আমি কাক ইন্টিগ্ৰেশন কৰিম আমি গুটেই ম্যাগনেটিক ফিল্ডক ইন্টিগ্ৰেশন কৰিব না লাগে কিয় কৰিব না লাগে কাৰণ dby কম্পোনেন্ট কেটা কেনসেল হৈ গৈ আছে ইন্টিগ্ৰেশন কৰিলে হেই কেটা এড আপ হৈ কিনে आंसर কিমান আহি যাব 0 তো আমি টোটাল ম্যাগনেটিক ফিল্ড উলিওৱাৰ কাৰণে অকল dbx কম্পোনেন্ট কেটাক ইন্টিগ্ৰেশন কৰিলে হৈ যাব সো dbx মানে কিমান আছিল ওকে এটা বস্তু লিখি লও dbx মানে কি হ'ব db কি থিতা হ'ব সোৱা এটো যদি থিতা হয় dbx মানে হ'ব db cos থিতা সো এটো আহি যাব db cos থিতা বাকি তুমি ভ্যালু বহাই দিয়া db ৰ ভ্যালু পাইছা mu naught 4 pi I dl r square cos theta তাৰ পিছত এইটো ডায়াগ্ৰামৰ পৰা cos theta মানে কিমান হ'ব সোৱা কত লিখো এইটো ডায়াগ্ৰামৰ পৰা cos theta মানে হ'ব এটো যদি থিতা হয় এটো হ'ব আমাৰ বেস আৰু এটো হ'ব পারপেন্ডিকুলার গতিকে ক্যাপিটাল r বাই স্মল r সো তো আমি cos theta ৰ জায়গাত ক্যাপিটাল r বাই স্মল r বহাই দিলো এতিয়া যিখিনি কনস্ট্যান্ট কোয়ান্টিটি আছে গুটেখিনি বাহিৰে তুলিবা সো dl ৰ বাহিৰে বাকি সব কনস্ট্যান্ট তো সো dl ৰ বাহিৰে বাকি সব বস্তুৱে কনস্ট্যান্ট সো এটো হৈ যাব 4 পাই r কিউব ইয়াতে আহিব dl এতিয়া যদি তুমি পাইথাগোৰাছ থিওৰাম ইউজ কৰা কি দেখা পাবা r স্কয়ার ইজ ইকুয়াল টু ক্যাপিটাল r স্কয়ার প্লাস x স্কয়ার সো আমি এটা কাম কৰো mu naught I r তলত কিমান আহি যাব x স্কয়ার প্লাস r স্কয়ার পাওয়ার কিমান হ'ব সোৱা r স্কয়ার মানে যদি এইটো হয় r মানে কিমান হ'ব r স্কয়ার প্লাস x স্কয়ার টু দি পাওয়ার হাফ ওকে তেনে হলে r কিউব মানে কিমান হ'ব r স্কয়ার প্লাস
x স্কোয়াৰ হাফ ইনটু 3 3/2 সো ইয়াত আহি যাব 3/2 আৰু dl ক যদি ইন্টিগ্ৰেশন কৰা কি আহিব চোৱা dl ক ইন্টিগ্ৰেশন কৰিলে আমি সারকামফারেন্স অফ দা সার্কুলার লুপ পাম আৰু সার্কুলার লুপটোৰ সারকামফারেন্স হল টুৱাইস পাই ক্যাপিটাল R এতিয়া এই গোটেই বস্তুখিনি যদি আমি বহুৱাই দিও ওকে 4 5 মিস হৈ আছে গোটেই বস্তুখিনি যদি আমি বহুৱাই দিও আমি পাম টুৱাইস পাই দুইবাৰ যাব গতিকে এটো হৈ যাব মিউ নট I R স্কয়ার divided by 2 x square plus r square 3/2 আৰু যদি এনটা লুপ থাকিলে ম্যাগনেটিক ফিল্ড আহিব মিউ নট n I r square divided by 2 x square plus r square 3/2 আৰু তুমি সেন্টাৰত যদি ম্যাগনেটিক ফিল্ড উলিয়াব বিচৰা সোৱা সেন্টাৰত x ৰ ভ্যালু কিমান হৈ যাব 0 হৈ যাব মানে x আমাৰ কি আছিল সেন্টাৰৰ পৰা ডিসটেন্স সো এট সেন্টার x ইকুয়াল টু কি হ'ব 0 হ'ব তো তুমি যদি x ইকুয়াল টু ইয়াতে 0 পুট কৰা তো এটো তোমাৰ আহি যাব r কিউব আহিব r কিউব r স্কয়ার ক্যান্সেল গৈ মিউ নট ni divided by 2r এটো আহিব এট দা সেন্টার তো অকমান আগতে আমি যেটো এক্সপ্ৰেছন পাইছিলো হেইটো এক্সপ্ৰেছনৰ লগত এইটো এক্সপ্ৰেছন এক্স্যাক্টলি কি হৈ আছে সেম হৈ আছে এতিয়া আমি চাম যে এই লুপটোৰ কাৰণে এক্সিছত যেটো ম্যাগনেটিক ফিল্ড হল সেই ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কেনেকে উলিয়াম প্ৰথমতে এটা বস্তুটো বুজি পাইছা যে ইয়াতে যেটো ম্যাগনেটিক ফিল্ড হৈছে এই ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন অকল এই পিনে আছে অকল x ৰ পিনে আছে তো আমি এক্স্যাক্টলি পজিটিভ x ৰ পিনে আছে না নেগেটিভ x ৰ পিনে আছে হেতু জানাৰ কাৰণে আমি কি কৰিব পাৰো আমি ইয়াত আকৌ ৰাইট হ্যান্ড ৰুল এটা এপ্লাই কৰিম তো আমি কি কৰিম যেটো আমাৰ লুপ থাকিব লুপটোৰ যেটো ডাইৰেকশনত কারেন্ট গৈ আছে হেতু ডাইৰেকশনত আমি টিপ অফ দা ফিঙ্গার ৰাখিম তেতিয়া আমাৰ বুঢ়া আঙুলিয়ে কি বুজাব ডাইৰেকশন অফ ম্যাগনেটিক ফিল্ড ইয়াতে সোৱা কারেন্ট এনেকা আহি আছিল গতিকে ইয়াৰ পৰা কারেন্ট উলাই এপিনে আহিছিল গতিকে আমি আঙুলি এনেকে ৰাখিব লাগিল হয় কাৰণ এটো কারেন্টৰ ডাইৰেকশন সো বুঢ়া আঙুলি কোন পিনে থাকিব রাইট সাইডে থাকিব সেই কাৰণে ইয়াতে ম্যাগনেটিক ফিল্ডটো রাইট সাইডে আছে যদি কারেন্টৰ ডাইৰেকশন এনেকুৱা হলে হয় যদি কারেন্ট ইয়াৰ পৰা উলাই এপিনে গলে হয় তেতিয়া আমি হাতৰ আঙুলি এনেকে ৰাখিব লাগিল হয় তেতিয়া ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন এপিনে থাকিল হয় সো আই হোপ বস্তুখিনি বুজি পাইছা